তো ওয়েলকাম এভৰিৱান আপোনালোক সকলোকে আমাৰ জ্ঞান নিথৌ ৱে টু সাকসেস ইউটিউব চেনেলে পুনৰবাৰ স্বাগতম জনাইছোঁ তো আজি ভিডিঅ'টো মেথছৰ ওপৰতে আমি লৈ আহিছোঁ তো দিছ ইজ জ্ঞান প্ৰকাশ তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে জ্ঞান নিথৌ ৱে টু সাকসেস ইউটিউব চেনেলটো এতিয়াই জড়িত হৈ লওক আৰু লগতে আমাৰ টেলিগ্ৰাম চেনেলটোৰ লগত কিন্তু আপোনালোক জড়িত হৈ ল'ব ডেছক্ৰিপশ্যনত লিংক থাকিব তো এডিআৰই মহাসংগ্ৰাম আমাৰ টেলিগ্ৰাম চেনেলটোৰ নাম আপোনালোকে আশা কৰোঁ জইন কৰি ল'ব আৰু আজি যিটো আমি সিম্পলিফিকেশ্যনৰ এটা কুৱেশ্যনছ কিছুমান লৈ আহিছোঁ যিবিলাকৰ আমি মেজিকেল ট্ৰিক্স আজি আপোনালোকৰ সৈতে আলোচনা কৰিম গতিকে বহুত বেছি উপকৃত হ'ব আপোনালোকৰ বাবে ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চিতভাৱে ভিডিঅ'টো আপোনালোকে লাইক এটা কৰিব ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখনত টিপি অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে তো মন কৰিব এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক কেৱল আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট মহাসংগ্ৰাম বুলিয়ে নহয় তো আসাম SCRT DLEটো যিটো নটিফিকেশ্যন ওলাইছে তো তেনেকুৱা ধৰণৰ এক্সামবিলাকতো এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক অহা দেখা যায় আচলতে বেছিক কুৱেশ্যনছ কিন্তু অকণমান টাফ লেভেলৰ দি দিয়ে গতিকে এইখিনি যদি আমি 1 ছেকেণ্ডতে যদি ছল্ভ কৰিব পাৰোঁ যথেষ্ট আমাৰ সময় বাচি যাব গতিকে আসাম পুলিচ ASI বা আসাম হেল্থ এক্সাম সকলো ধৰণৰ এক্সামিনেশ্যনৰ কাৰণে SSC বেংক সকলো ধৰণৰ এক্সামিনেশ্যনৰ কাৰণে এইবিলাক কুৱেশ্যনছ বহুত এটা মাষ্ট মানে ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু নিশ্চিতভাৱে আপোনালোক উপকৃত হ'ব তো যেতিয়া এনেকুৱা ধৰণৰ আমাৰ দিয়া ধৰণৰ কুৱেশ্যনছ আপোনালোকৰ আহিব এনেকুৱা ধৰণৰ পেটাৰ্ণৰ কুৱেশ্যনছ আপোনালোকে দেখা পাব তেতিয়া আপোনালোকে কি কৰিব ঠিক এনেকুৱা ধৰণৰ পেটাৰ্ণ য'ত প্লাছ মাইনাছ মাইনাছ প্লাছ আৰু মাজত যদি প্লাছ চিন আহি যায় আৰু সংখ্যাটো যদি এনেকুৱা ধৰণৰ হয় যে 5 3 আমি এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু এটা কৰাই দিলে আপোনালোকে নিশ্চিতভাৱে ডাউটসমূহ ক্লিয়াৰ হৈ যাব মাথো এইটো কুৱেশ্যন ভাল ধৰণে বুজি লওক তো 5 আৰু 3ৰ মাজত কিন্তু 2 ডিফাৰেঞ্চ আছে সেইটো মন কৰিব এনেকুৱা ধৰণৰ পেটাৰ্ণ যদি হয় আপোনালোকে চিধাই 1 ছেকেণ্ডতে কেনেকৈ ধৰণে আনচাৰটো কৰিব ইয়াত আপোনালোকে কি কৰিব 5 + 3 5 + 3 = 8 আৰু 8টোৱে হ'ব শুদ্ধ উত্তৰ হয়নে বিশ্বাস হোৱা নাই নিশ্চয় সকলোৰে তো এই বিশ্বাসটো আপোনালোকৰ বুজি পাবলৈ আপোনালোকে বিশ্বাসটো আহিবলৈ আপোনালোকে কি কৰিব লাগিব আমাৰ যিটো দীঘল পদ্ধতি আছে তো সেই পদ্ধতিটো আমাৰ কৰি দেখাব লাগিব তো তাৰ বাবে আমি কি কৰিম √5 + √3 √5 - √3 ইয়াক প্লাছ কৰা হৈছে √5 - √3 √5 + √3 লগত প্লাছ কৰা হৈছে গতিকে আমি এই ক্ষেত্ৰত কি কৰিম ইকুৱেল এটা লিখি ল'ম এইটো আমি এটা থৈ দিছোঁ এইটো আমি শ্বৰ্ট ট্ৰিক্স হয় এইটো মেজিকেল ট্ৰিক্স বুলি আমি কৈছোঁ মেজিকেল ট্ৰিক ঠিক আছে এইটো মেজিকেল ট্ৰিক্স দেই তো এই ক্ষেত্ৰত আমি কি কৰিম ডাঙৰকৈ আচডাল টানি ল'ম তো √5 - √3 ইহঁতক আমি ইনটু কৰিব লাগিব মানে অৰ্থাৎ লসাগু ল'ব লাগিব নহয় জানো √5 - √3 ইনটু আমি লসাগু ল'ব হয়তো জানো হয়তো সকলোৱে এনেকুৱা ধৰণৰ কুৱেশ্যনছ দেখিলে ভয় খাই নকৰাকেই থাকে আৰু দেখিব এইটো আমি দীঘল পদ্ধতি কৰিলে কিমান সময় লাগিব কিন্তু এইটো 1 ছেকেণ্ডত আমি আনচাৰটো উলিয়াই দিছোঁ আৰু এইটো এনেকৈ কৰিলেও কিন্তু এইটোৱে ওলাব আনচাৰ মন কৰিব তো ইয়াত কি হ'ব তো √5 - এইটোৱে আমি ইনটু কৰিলোঁ আৰু এইটোৱে আমি ইনটু হ'ব নহয় জানো √5 + √3 এইটো ইনটু কৰিলে আমি হোল স্কোৱাৰ দিব পাৰিম নিশ্চিতভাৱে হোল স্কোৱাৰ আৰু এইটো ইনটু হ'লে আমি হোল স্কোৱাৰ দিব পাৰিম হয়নে প্লাছ চিন আছে তো √5 - √3 হোল স্কোৱাৰ হৈছে নিশ্চিতভাৱে বুজি পাইছে অকণমান জেগা লাগিব আমাক হ'ব নহয় তো ইয়াত আমি এতিয়া কি কৰিম মন কৰিব এতিয়া এইটো যেতিয়া √5 আমি ইনটু কৰিম এইটো 5 হ'ব আৰু √3 ইনটু কৰিলে কি হ'ব 3 হ'ব মন কৰিছে আৰু √5 + √3 √5 + √3 অৰ্থাৎ আমি a + b হোল স্কোৱাৰ ফৰ্মুলাটো সকলোৱে হয়তো জানো √5 হোল স্কোৱাৰ প্লাছ 2 √5 ইনটু √3 প্লাছ আকৌ √3 হোল স্কোৱাৰ এইটো প্লাছ চিন আহিলে আৰু ইয়াৰ ক্ষেত্ৰতো আমি a - b হোল স্কোৱাৰ ফৰ্মুলাটো ইউজ কৰিম নহয় জানো তো √5 হোল স্কোৱাৰ দিলোঁ তো মাইনাছ আছে মাইনাছ দিম 2 ইনটু √5 ইনটু √3 প্লাছ
√3 হোল স্কয়াৰ দিলু নে নিশ্চিতভাৱে দিলু তো ইয়াত এতিয়া সিম্পলিফাই কৰিলে 5 স্কয়াৰ 5 হৈ গল আৰু 2 5 3 গুণ 15 √15 হল তো 3 স্কয়াৰ 9 হৈ গল আৰু 5 স্কয়াৰ এটো কিমান হল √5 স্কয়াৰ 5 হৈ গল √2 আতৰি গল আৰু -215 হৈ গল 2√15 প্লাস এটো 9 হৈ গল 5 - 3 কিমান হল 5 - 3 হৈ গল 2 মন কৰিছে অকমান দেখা নাই ন এটো সাইডে ঠিক আছে এতিয়া নিশ্চয়ভাৱে দেখিছে তো এতিয়া মন কৰক এই √2√15 প্লাস আছে আৰু 2√15 মাইনাস আছে ইহত দুইটা কি হ'ব কেনসেল গুচি যাব কেনসেল গুচি গল বুজি পাইছে নিশ্চয় তো ইয়াত কি হৈ গল আমি পাছে পাছে 10 দেখিছে ও মই এখিনতে অকমান গন্ডগোল কৰি দিলো তো এটো √3 হোল স্কয়াৰ আছে দিছে √3 হোল স্কয়াৰ গতিকে এটো 9 নহব এটো 3 এ হ'ব ভাবিছো অলপমান গন্ডগোলটা হৈছে তো এটো √3 অকল 3 তো এতিয়া কি হ'ব 5 + 5 + 10 পাছে পাছে 10 আৰু 10 ৰ লগত 3 13 আৰু 3 16 তাৰ মানে 16/2 16/2 2 8 যা 16 উলানে নে এটা আনসাৰ এতিয়া বিশ্বাস হৈছে যে হে শৰ্ট টিকটো শুদ্ধ শৰ্ট টিক্স গতিকে আৰু এটা কোৱেশ্চনছ আমি কৰি চাম আৰু এটা কোৱেশ্চনছ মানে এটো কোৱেশ্চনছ যেটো পূৰ্বৰ কোৱেশ্চনটো হৈতে সম্পূৰ্ণ একে যেটো কোৱেশ্চনৰ এতিয়া আমি পুনৰবাৰ লং মেথডত কৰিবলৈ কোনো প্ৰয়োজন নাই আমি এটো কোৱেশ্চনছ আহিছে সিধা আমি আনসাৰটো কি লিখিম 7 + 5 = 12 কাৰণ একে আছে 7 আৰু 5 ৰ ডিফাৰেন্স 2 হয় আৰু 7 5 7 5 গুটেকিনতে 7 5 এ আছে প্লাস মাইনাস মাইনাস প্লাস আছে আৰু মাজত প্লাস চিন আছে হয়নে একে কোৱেশ্চনছ একে আনসাৰ হ'ব নহয় জানো গতিকে 12 ইজ দা কাৰেক্ট আনসাৰ আমি 1 সেকেন্ডৰ আনসাৰ কৰি দিছো তো এতিয়া কথা হ'ল 3 নম্বৰ কোৱেশ্চনটো অলপমান বেলেগ কোৱেশ্চন লৈ লওঁ যত একে হ'ব √7 প্লাস √5 মাইনাস √7 মাইনাস √5 মাইনাস যদি চিনটো আহি যায় √7 মাইনাস √5 √7 মাইনাস প্লাস হ'ব প্লাস আসলে প্লাস √5 গতিকে যদি একে আছে কোৱেশ্চনটো যদি ইয়াত মাইনাস চিন আহি যায় তেতিয়া কি হ'ব নিশ্চিতভাৱে আপোনালোকৰ মনলৈ এটো আহিছে চিন্তা কৰিবলগীয়া নাই এনেকুৱা ধৰণৰ কোৱেশ্চনছৰ সকলো বিলাক যেনেকুৱা টাইপ আছে আমি সকলোখিনি আজি ভিডিওটো শেষ কৰি দিম তো হেতু কাৰণে আপোনাক চিন্তা কৰিব নালাগে মাথো আপোনালোক সুন্দৰভাৱে আমাৰ হৈতে জড়িত হৈ থাকক তো কোৱেশ্চন একে আছে সক প্লাস মাইনাস মাইনাস প্লাস মাথো ইয়াত প্লাসৰ ঠাইত মাইনাস চিন আহি গৈছে তো এই ক্ষেত্ৰত আপোনালোকে কি কৰিব ইয়াৰো এটা শৰ্ট টিক্স আছে খুব সুন্দৰ 2 লগত √7 আৰু √5 টো মাল্টিপ্লাই কৰি দিব অৰ্থাৎ 2 এটা আহি যাব আৰু 7 আৰু 5 যেহেতু ৰুটৰ ভিতৰত আছে তো 7 5 গুণ 35 আৰু এটো হ'ব শুদ্ধ উত্তৰ এটো 1 সেকেন্ডত আমি উত্তৰ উলিয়াই দিছো নহয় তো একে কোৱেশ্চনছ ফাৰ্ষ্টৰটো যেটো পূৰ্বৰ কোৱেশ্চনটো হিতে একে মাথো ইয়াত সংখ্যা কেইটা হলাই দিয়া হৈছে তো ইয়াতো আমি ঠিক একে ধৰণে 2 * √5 * √3 = 2 √15 এটো হ'ব শুদ্ধ উত্তৰ মানে সম্পূৰ্ণ 1 সেকেন্ডত আপোনালোকে কোৱেশ্চনটো আনসাৰ কৰি দিব পাৰিব গতিকে বহুত এটা মেজিক্যাল ট্ৰিকচন কেতিয়াবা ধৰণৰ এনেকুৱা ধৰণৰ কোৱেশ্চনো আহি যাব পাৰে য'ত সম্পূৰ্ণ একে আছে পূৰ্বৰ কোৱেশ্চন কেইটাৰ হৈতে মাথো ইয়াত স্কয়াৰ দি দিছে তো এতিয়া আপোনালোকে কেনেকে ধৰণে শৰ্ট টিক্সৰে আনসাৰটো কৰিব হেতুটো আপোনালোকৰ এটা প্ৰশ্ন হ'ব পাৰে তো এই ক্ষেত্ৰটো তেনেকুৱা ধৰণৰ একে মেজিক্যাল ট্ৰিক্স আছে কি কৰিব 5 + 3 আমি কৈছো আনসাৰ 8 হৈ যাব যদি স্কয়াৰটো নাথাকে আৰু 8 টো আমি কি কৰিম 8 স্কয়াৰ - 2 কৰি দিম অৰ্থাৎ 8 স্কয়াৰ 64 64 - 2 অৰ্থাৎ 62 হ'ব শুদ্ধ উত্তৰ হয়নে ঠিক আছে তো আপোনালোকে ডাউট হ'ব পাৰে গতিকে আউট অফ কোৱেশ্চনছ লৈ আহিছো হেতু কোৱেশ্চনছ আপোনালোকে চাই লওকচোন কি হ'ব 7 + 5 কিমান হ'ব 12 হ'ব 12 স্কয়াৰ - 2 কিমান হ'ব 144 - 2 142 হ'ব আৰু এটোই হ'ব শুদ্ধ উত্তৰ গতিকে চিন্তা কৰিবলগীয়া নাই এটো সিম্পলিফিকেশনৰ লগত জড়িত এনেকুৱা ধৰণৰ কোৱেশ্চনছৰ সকলো বিলাক আলোচনা কৰিলো মাথো
আশা কৰিছোঁ আপোনালোক ভিডিঅ'বিলাকৰ পৰা উপকৃত হৈছে বাকী বৰ বেছি সময় নষ্ট নকৰোঁ মাথো ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক এটা কৰিব ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব গোটেই চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব বাকী মানে আমাৰ টেলিগ্ৰাম চেনেলটোৰ সৈতে জড়িত হৈ ল'ব তো প্লিজ ছাবস্ক্ৰাইব জ্ঞান তীৰ্থ উইথ ছাকচেছ ইউটিউব চেনেল